ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ স্থিতি স্পষ্ট কৰিছে যে আমি অকলে অকলে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। যিটো নেকি যোৱাবেলিও মই সভাপতি দায়িত্বত থাকোঁতে অকলে অকলে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ। গতিকে সেইটোৰ আধাৰত যোৱাবেলিও আমি প্ৰমোদ মহাজন আৰু হাগ্ৰামাৰ মহিলাৰ বিপৰীতে প্ৰাৰ্থী দিয়া নাছিলোঁ। এইবাৰো সেই একে সিদ্ধান্ত লৈছে। গতিকে মই ভাবোঁ যে যিহেতু যোৱাবাৰ আমি 9টা পাইছিলোঁ, এটা সময়ত আমি এটা পাইছিলোঁ, এটা সময়ত আমি অকল একমাত্ৰ এটা MCL আছিল, তাৰপিছত 9টা পালোঁ। গতিকে এটাৰ পৰা যিহেতু 9টাৰ পৰা কিমানটা হ'বগৈ সেইটো আপোনালোকে অনুমান কৰিব পাৰিব। মই সংখ্যাটো আজি নকওঁ, পিছত কম। মই ভাল কথা এইটো, কাৰণ আমিতো আদৰণি জনাইছোঁ, কাৰণ কিয় যিমানে সোমায় সিমানে ভাল। আৰু এইটো স্বীকৃতি দিলে যে BTRত ইমান দিনো সোমোৱা নাছিলে, ইমান দিনে অশান্তিৰ পৰিৱেশ আছিলে। সেই সময়ত BJP ইয়াতে থাকিছিলে, UPPR আছিলে, BPF আছিলে। গতিকে এতিয়া পৰিৱেশ পৰিস্থিতি শান্ত। গতিকে কোনোবা দলে আহিছে, আমি ভাল পাইছোঁ, স্বাগতম জনাইছোঁ যে তেওঁলোকে স্বীকৃতি দিছে যে BTRত যে শান্তি স্থাপন হৈছে। গতিকে নতুনকৈ যিসকলে ইয়াতে নিৰ্বাচনত অংশগ্ৰহণ কৰিব তেওঁলোকে আমাক একোখন আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে প্ৰমোদ বড়ো চিফ, আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াতে নিৰ্বাচন খেলিবলৈ অহা মানে তেওঁলোকক চাৰ্টিফিকেট দিয়াই বুজায়, কাৰণ কিয় পূৰ্বতে তেওঁলোকে অহা নাছিল। ভাল কথা, আমি আদৰণি জনাইছোঁ। গণতন্ত্ৰক আমি সন্মান জনাওঁ। গণতন্ত্ৰ যথেষ্ট মজবুত হ'ব। ৰিজাল্টটো কি হ'ব জানেই তেওঁলোকৰ, আগতো আমি গম পাইছোঁ। গতিকে ৰিজাল্ট যি হ'ব আমি জানো। গতিকে আমি আদৰণি জনাইছোঁ। নিশ্চিত বুলি কৈছে এইবাৰ BTR দখল কৰিম। তেখেতেতো আজিলৈ BTRত আহি পোৱা নাই। যিজন মানুহ আহি পোৱা নাই তেওঁ আকৌ নিশ্চিত বুলি কেনেকৈ ক'ব? এজন ৰোগীক যদি মই যদি থেটিস্কোপ লগাই পেলাই বা মই যদি হাত ভৰি চাই পেলাই যদি জিভাখন চাই চকুটো যদি নোচোৱাকৈ যদি কৈ দিওঁ যে ৰোগীজন নিশ্চিত ওপৰত ভাল পাব, সেইজন আকৌ ডক্টৰ হ'ল নেকি? ডক্টৰ এজনে যদি বেমাৰীজনক যদি চায় তো প্ৰথমতেতো চকুটো চাব লাগিব, জিভাখন চাব লাগিব, নহয় জানো? তাৰপিছত আকৌ থেটিস্কোপ দি পেলাই জ্বৰ আছে নে চাব লাগিব, তো হাওঁফাওঁটো চাব লাগিব। আমি যেনেকুৱা চাই আছোঁ, আমি 5জন মন্ত্ৰী ঘূৰি আছোঁ, আমাৰ দলৰ যিমানবোৰ কাৰ্যকৰ্তা ঘূৰি আছে, অৰ্থাৎ আমি ৰোগীসকলক আমি চাই আছোঁ। গতিকে তেওঁ ইয়াতে নোচোৱাকৈ তেওঁ যদি কয় ৰোগীজন নিশ্চিত ওপৰত ভাল হ'ব, সেইটো আৰু কেনেকুৱা ডক্টৰ সেইটো? গতিকে সেই তেনেকুৱা ধৰণৰ হৈছে। ৰোগী নোচোৱাকৈ যিয়ে কয় ৰোগীজন ভাল হ'ব, কিন্তু গৌৰৱ গগৈ তেনেকুৱা ৰোগীয়ে চোৱা নাই আৰু মানে ৰোগীজন ভাল হ'ব বুলি কৈ দিলে। আৰু আমি ইপিনে ৰোগীৰ লগত চাই মেলি পেলাই লালন পালন কৰি হস্পিটেলত নি পেলাই চিকিৎসা কৰি আমি ঘৰত আনি থৈ গৈছোঁ। গতিকে আমি কৈছোঁ কি যে ৰোগীজন ভাল হৈছে, কাৰণ আমি ঘৰলৈ আনি থৈ গৈছোঁ। গতিকে আমাৰ কথাবোৰ তেনেকুৱা আৰু তেওঁলোকৰ কথাবোৰ তেনেকুৱা। গতিকে সিদ্ধান্ত ৰাইজে ল'ব নিশ্চিত ওপৰত। কংগ্ৰেছৰ তৎপৰ নিৰ্বাচনৰ আগে আগে তৎপৰ হয়। এইটো কংগ্ৰেছেই হওক বা তৃতীয় মৰ্চা, চতুৰ্থ মৰ্চা, এইবোৰ হৈছে কি বাৰিষা আহিলে যেনেকুৱাকৈ ভেকুলীবোৰ ওলায়, বাৰিষা নোহোৱাৰ পিছত ভেকুলীবোৰ নোহোৱা হয়। গতিকে BTAD অঞ্চল বুলি সমগ্ৰ অসমতে আমি দেখিছোঁ, পঞ্চায়তৰ নিৰ্বাচনৰ ৰিজাল্ট দেখিছোঁ। প্ৰতিটো পঞ্চায়ত নিৰ্বাচন, ৰাভা আসামৰ নিৰ্বাচন দেখিলোঁ। গতিকে নিৰ্বাচনৰ আগেয়ে কংগ্ৰেছ তৎপৰ হয় আৰু নিৰ্বাচন হৈ যোৱাৰ পিছত তেওঁলোকে নিজৰ নিজৰ কামত ব্যস্ত হয়। গতিকে এইবাৰ তেনেকুৱাকৈ ওলাই আহিছে, আহিব দিয়ক। আমি গণতন্ত্ৰক সন্মান জনাইছোঁ। তেওঁলোকে নিৰ্বাচনত অংশগ্ৰহণ কৰিলে আমি ভালে পাম আমি। গতিকে তেওঁলোকে যিয়ে নাভাবক কিয় ভাৰতীয় জনতা পাৰ্টীৰ অতি কমেও তামোলপুৰ জিলাখনত 4টা পাব, বাকী 2টা আগন্তুক দিনত নিৰ্ভৰ কৰিব।